Hello students, good morning. মই তোমালোকৰ our class কিছুমান নোটস দিছিলো তোমালোকে হয়তো গোটেইখিনি লিখি লৈছা আৰু এই নোটসখিনি তোমালোকৰ কাৰণে বহুত ইম্পৰ্টেন্ট হয় ঠিক আছে কাৰণ তোমালোকৰ যেটা এক্সাম আহি আছে ফাৰ্স্ট ইন্টাৰনেল এক্সামিনেশন or 15 জুলাইৰ পৰা ষ্টাৰ্ট হ'ব হয়নে সো এই এক্সামটোৰ কাৰণে লাষ্ট ক্লাছত মই এই নোটসবোৰ তোমালোকে ভালদৰে চাবা এই নোটস বহুত ইম্পৰ্টেন্ট হয় হয়নে আৰু তাৰ আগৰ ক্লাছটোত মই অবজেক্ট ওৰিয়েন্টেড প্ৰগ্ৰামিংৰ বিষয়ে অলপ ডিসকাস কৰিছিলো হয়নে নহয় সো অবজেক্ট ওৰিয়েন্টেড প্ৰগ্ৰামিং বুলি কোৱাৰ লগে লগে মই ক্লাছৰ কথা ডিসকাস কৰিছিলো ক্লাছ এটা কি হয় হয়নে নহয় বা অবজেক্ট ওৰিয়েন্টেড প্ৰগ্ৰামিংটো কি বস্তু হয় মই ডিসকাস কৰিছিলো আৰু তাৰ পিছত মই তাৰ লগত ৰিলেটেড কৰি পেলাই মই নোটছবোৰ দি দিছিলো ঠিক আছে আজি মই বেলেগ একো নকৰো যোৱা লাষ্ট ক্লাছত যিখিনি নোটছ দিছো মই আৰু ক্লাছৰ বিষয়ে মই অকমান ক'বলৈ আছে ঠিক আছে কাৰণ ক্লাছৰ কনসেপ্টটো কমপ্লিট কৰিলে হেই হোৱা নাই ঠিক আছে তো মই নোটছটো আগতেকে দিছো যাতে তোমালোকে বস্তুবোৰ পঢ়ি চাব পাৰিবা ঠিক আছে পঢ়ি চোৱাৰ পিছত যেতিয়া মই এক্সপ্লেইন কৰিম তেতিয়া তোমালোকৰ কাৰণে বস্তুবোৰ ইজি হ'ব ঠিক আছে আৰু সেই কাৰণে মই তোমালোকক কি হয় নোটছখিনি মই আগৰ ক্লাছত দি দিছো আশা কৰোঁ তোমালোকে সেইবোৰ এবাৰ পঢ়ি চাইছা হয়তো ঠিক আছে সো মই এতিয়া কৈ আহিছো চোৱা ক্লাছটো অলৰেডি ডিসকাস কৰিছো হয় না নহয় definition of class okay class means I will discuss this one class means simply can say what class is a set of data members and member functions okay class is a set of data members and the member functions okay data members means what the variables which are defined within a class and a member function means what the functions which are defined within a class তাৰমানে ক্লাছ বুলি কোৱাৰ লগে লগে আমাৰ দুই ধৰণৰ মেম্বাৰ্স থাকে ঠিক আছে ক্লাছ এটাৰ ভিতৰত আমাৰ দুই ধৰণৰ মেম্বাৰ্স থাকে কিছুমান মেম্বাৰ্সক কোৱা হয় ডাটা মেম্বাৰ্স কিছুমানক কোৱা হয় মেম্বাৰ ফাংচন হয়নে ডাটা মেম্বাৰ্স কোনবিলাক হয় আমি ফাৰ্স্টাৰ অলৰেডি ভেৰিয়েবলছ এটা টাৰ্ম পাইছিলো যেটো আমি ভেৰিয়েবলছ বুলি কওঁ হয়নে নহয় এটা আমি সেই ভেৰিয়েবলছক আমি ডাটা মেম্বাৰ বুলি কম কেতিয়া কম যেতিয়া আমি ভেৰিয়েবলছ এটা ক্লাছ এটাৰ ভিতৰত ইউজ কৰিম বা আমি ক'ব পাৰো যে যেতিয়া আমি এটা ভেৰিয়েবল ক্লাছ এটাৰ ভিতৰত আমি ডিক্লেয়াৰ কৰিম ঠিক তেনেকৈ যদি আমি এটা ফাংচন ক্লাছ এটাৰ ভিতৰত ডিফাইন কৰো বা ডিক্লেয়াৰ কৰো এই ফাংচনবোৰক মেম্বাৰ ফাংচন বুলি কওঁ ঠিক আছে এতিয়া চোৱা ফাৰ্স্ট অফ অল তোমালোকে এটা জানিব লাগিব যে আমি ক্লাছ এটা কেনেকৈ ডিফাইন কৰো হাউ টু ডিফাইন এ ক্লাছ অৰ ফাৰ্স্ট অফ অল ইউ টু নো what is the general form of a class definition okay so just I will give the definition see here general form of class is what মই জেনারেল ফর্মটো তোমালোকৰ নোটছত দি দিছো তোমালোকে এবাৰ ভালদৰে চাই ল'বা সো ক্লাছ এটা কেনেকৈ ডিফাইন কৰিছে বা ক্লাছ নেম লাগিব ওকে এন্ড স্টার্টিং ব্লক দেন উই নিড access specifier then data members then we need member functions then ending block so your class definition start here it will end here okay at the end of the class definition you must to put a semicolon okay so semicolon means it terminates the block of statement from execution. That means semicolon at the end of the class definition always you must have to define a semicolon. If we are not giving the semicolon means your class definition should be stopped. Okay? I mean class eta eto koha starting block class or starting bracket eto or eto se ending bracket. ঠিক আছে এটা যেটা আমি ending bracket দিম ক্লাছৰ যেটা আমাৰ ক্লাছটো শেষ হ'ব তেতিয়া আমি এই ending bracket আমি কি দিব লাগিব semicolon এটা দিব লাগিব ঠিক আছে semicolon দিলে হে ক্লাছটো তাত এন্ড কৰা বুজাব যদি আমি semicolon দিও তেতিয়া ক্লাছটো এন্ড কৰা বুজাব মিছি কন্টিনিউ হৈ থাকিব ঠিক আছে এটা চোৱা এটো কি বুলি কয় জেনারেল ফর্ম দিস ইজ দা জেনারেল ফর্ম অফ এ ক্লাস ডেফিনিশন okay according to this form C class is always start with one keyword that is class here class is one keyword then we need one class name class name means any name you can define as a class name maybe x maybe y maybe z maybe xyz maybe abc maybe your name you can define as a class name any school name any college name any place name you can define as a class name okay first of all we need one keyword that is class okay then class name
means you have to define one name as a class name. After that, starting block of this class, and within this block C, we define three things. One is access specifier, then data members, then member functions. Data members means what? These are the variables. Okay, because data members are also known as what? Variables. If we define any variables within a class means within this bracket. If we define any variable within this class, then these are known as data members. And if we define any functions within this class, then that is known as member functions. So these are the member functions, means simply you can say that these are the functions. Okay, data members, member functions, these two are the what? Members of a class. Without these two, your class definition, but without data member and member function, your class definition should not be completed. ঠিক আছে, আমাৰ এই দুটা ডাটা মেম্বাৰ আৰু মেম্বাৰ ফাংচনটো ক্লাছৰ কি বুলি কয়? মেম্বাৰ্ছ বুলি কয়। আৰু এই মেম্বাৰ্ছটো নোহোৱাকৈ তুমি ক্লাছ এটা বনাব কেতিয়াও নোৱাৰা, তোমাৰ ক্লাছটো নহ'ব। ঠিক আছে, এতিয়া চোৱা, তাৰ আগতে লিখিছোঁ মই এক্সেছ স্পেচিফায়াৰ। এটা কুৱেশ্যনটো হৈছে এক্সেছ স্পেচিফায়াৰটো কি হয়? মই লাষ্ট ক্লাছত হয়তো তোমালোকক কৈ দিছিলোঁ এবাৰ যে এক্সেছ স্পেচিফায়াৰ মিনছ হোৱাট? উই হেভ থ্ৰী টাইপছ অফ এক্সেছ স্পেচিফায়াৰ। ওৱান ইজ হোৱাট? Private, one is protected, and one is public. We have three access specifier, namely private, protected, and public. And access specifier means what? Access specifier means what? It always protect on our data. That means it always give protect or it always restrict on our data. Access specifier our data bilak ki hoy? Protection দিয়ে। এটা সিকিউরিটি থাকে। এক্সেস স্পেসিফায়ার যেটা আমি ইউজ কৰিম তেতিয়া আমাৰ ডাটাবিলাকৰ এটা সিকিউৰিটি থাকিব। ঠিক আছে, আৰু এই সিকিউৰিটি আমি ইমপ্লিমেন্ট কৰাৰ কাৰণে আমাক এক্সেস স্পেসিফায়াৰ লাগিব। এটা এক্সেস স্পেসিফায়াৰ তিনিটা আছে। ঠিক আছে, মই লাষ্ট ক্লাছত তোমালোকক এইখিনি কথা কৈছিলো যে ভালদৰে চাবা। এক্সেস স্পেসিফায়াৰ আমাৰ কি আছে? প্ৰাইভেট, প্ৰটেক্টেড, এণ্ড পাব্লিক। Okay, we have three access specifier: private, protected, and public. Out of these three, the maximum protection level is private, then protected, then public. Okay. Now see, out of these three access specifier, your private and protected almost same. Okay, private and protected almost same, but public is completely different. Now see, even private and protected, what happens? Maximum similarity is there, but a little bit difference is also there. Okay. Now see, first of all, you see, private means what? That's I will explain. Private means what? If we define any members as a private, then these members are not directly accessible outside a class. Okay, that means private members are not accessible, and to access the private members, we have to define our member function as a what? Public. Okay, private members are not accessible directly. Okay, and to access the private members, we have to define our member function as a what? Public. Means public member function can access private. Okay, just to remember, public member function always can access private within a class, not from one class to another class. Within a class. Okay, if you want to access your members within a class, that what happens? You can define our members as a private, and that time you have to define your member function as a public. Okay, that means data members, if we define any data member as a private, then these data members are not directly accessible. Okay, and to access this data member, we must have to define our member function as a public. Why? Because only public member function can access private within a class. In the same way, protected means what? Protected members are always accessible from one class to another class. Sometimes what happens? Sometimes within a program, we may create more than one classes also. And that time what happens? That time we must have to access our members from one class to another class also. কেতিয়াবা আমাৰ প্ৰগ্ৰামত কি হয়, আমি এটা প্ৰগ্ৰামতে কেতিয়াবা দুটা বা তিনিটা ক্লাছ ক্ৰিয়েট কৰিব লাগিব পাৰে। যদি এটা ক্লাছ থাকে প্ৰব্লেম একো নাই। যদি আমাৰ মাল্টিপল ক্লাছেছ থাকে, ওকে, আৰু যদি ক্লাছবিলাকৰ মাজত ৰিলেশ্যনশ্বিপ থাকে, তেতিয়া আমি কি কৰিব লাগিব? এটা ক্লাছৰ আমাৰ মেম্বাৰ্ছবোৰ বেলেগ এটা ক্লাছলৈকে নিব লাগিব পাৰে। আৰু তেনেকুৱা চিটুৱেশ্যনত আমি কি ইউজ কৰিব লাগিব? প্ৰটেক্টেড ইউজ কৰিব লাগিব। ওকে, প্ৰটেক্টেডে কি কৰিব? এটা ক্লাছৰ মেম্বাৰ্ছ যদি তুমি প্ৰটেক্টেড হিচাপে ডিফাইন কৰা, তেতিয়া সেই প্ৰটেক্টেড মেম্বাৰ্ছবোৰ এটা ক্লাছৰ পৰা বেলেগ এটা ক্লাছলৈকে নি পেলাই আমি তাক ব্যৱহাৰ কৰিব পাৰোঁ। কিন্তু আমি যদি মেম্বাৰবোৰ প্ৰাইভেট হিচাপে ডিফাইন কৰোঁ, তেতিয়া সেই প্ৰাইভেট মেম্বাৰ্ছবোৰ এটা ক্লাছৰ পৰা বেলেগ এটা ক্লাছলৈকে নি পেলাই ব্যৱহাৰ কৰিব নোৱাৰো। প্ৰাইভেট মেম্বাৰবিলাক অকল সেই ক্লাছটোৰ ভিতৰতে এক্সেচিবল হয়। ঠিক আছে, প্ৰাইভেট মেম্বাৰ্ছবিলাক অকল সেই ক্লাছটোৰ ভিতৰত এক্সেচিবল হ'ব, কিন্তু প্ৰটেক্টেড মেম্বাৰ্ছবোৰ ক'ত এক্সেছ হ'ব? এটা ক্লাছৰ পৰা বেলেগ এটা ক্লাছলৈকে গৈ পেলাই এক্সেছ কৰিব পাৰি, বা এটা ক্লাছৰ পৰা নি পেলাই বেলেগ এটা ক্লাছত আমি সেই মেম্বাৰ্ছবোৰ ইউজ কৰিব পাৰোঁ। হয়নে? এইটো হৈছে আমাৰ ডিফাৰেঞ্চ প্ৰাইভেট আৰু প্ৰটেক্টেডৰ।
ওকে আৰু এই প্ৰটেক্টেড মেম্বাৰ বিলাক এটা ক্লাছৰ পৰা বেলেগ এটা ক্লাছলৈকে নি ব্যৱহাৰ কৰিব লাগিলেও আমি আমাৰ মেম্বাৰ ফাংচন বিলাক পাব্লিক হিচাপে ডিফাইন কৰিব লাগিব ওকে বুজিছেনে এতিয়া private means within a class protected means from one class to another class okay private members are not directly accessible to access private data members we must be define our member function as a public okay in the same way protected members are accessible from one class to another class not within a class and to access our protected members from one class to another class then time also we have to define our member function as a public বুজিছেনে কি কৈছো যে আমাৰ প্ৰাইভেট যেটা ডিফাইন কৰিম ডাটা মেম্বাৰ বিলাক প্ৰাইভেট যেটা ডিফাইন কৰিলে সেই ডাটা মেম্বাৰ বিলাক অকল সেই ক্লাছটোৰ ভিতৰতে ইউজ কৰিম আৰু সেই প্ৰাইভেট মেম্বাৰছ বিলাক সেই ক্লাছটোৰ ভিতৰত ইউজ কৰিব লাগিলে কিন্তু আমি মেম্বাৰ ফাংচন বিলাক পাব্লিক হিচাপে লিখিব লাগিব কাৰণ পাব্লিকে প্ৰাইভেটত ইউজ কৰিব পাৰে বা এক্সেছ কৰিব পাৰে ঠিক তেনেকে তুমি যদি মেম্বাৰছ বোৰ প্ৰটেক্টেড হিচাপে ডিফাইন কৰা তেতিয়া সেই প্ৰটেক্টেড মেম্বাৰবোৰ এটা ক্লাছৰ পৰা গৈ পেলাই বেলেগ এটা ক্লাছত আমি নি পেলাই তাক ব্যৱহাৰ কৰিব পাৰোঁ আৰু তেনেকুৱা সিচুৱেশ্যনতো এটা ক্লাছৰ পৰা বেলেগ এটা ক্লাছলৈকে নি ব্যৱহাৰ কৰিব লাগিলে আমি আমাৰ মেম্বাৰ ফাংচন বিলাক পাব্লিক হিচাপে ডিফাইন কৰিব লাগিব কিয় কাৰণ পাব্লিকে প্ৰটেক্টেডত এক্সেছ কৰে এটা ক্লাছৰ পৰা বেলেগ এটা ক্লাছত আৰু পাব্লিকে প্ৰাইভেট এক্সেছ কৰে এটা ক্লাছৰ ভিতৰত বুজিছেনে আৰু এটা আছে আমাৰ পাব্লিক that means see public can access public okay public can access public within a class or from one class to another class public can access protected from one class to another class and public can access private within a class so tira bostu koru public ki koribo private access koribo eta classor bitor public ki koribo protected access koribo eta classor pani bele eta classor aru public eta classor bitor access koribo pare ba eta classor pore bele eta classor pore access koribo pare oni eta dota hoy বুজিছনে সো এই টার্মসটো বা এইখিনি বস্তু তোমালোকে ভালদৰে মনত ৰাখিবা বা বুজিবলৈ চেষ্টা কৰিবা যদি এইখিনি বস্তু বুজি নোপোৱা তেতিয়াহ'লে আমি প্ৰগ্ৰামিং কেতিয়াও কৰিব নোৱাৰিম বা আমি যিবিলাক কুৱেশ্যন এনচাৰ আহিব আমি কুৱেশ্যনৰ এনচাৰবোৰ আমি প্ৰপাৰলি দিব নোৱাৰিম ঠিক আছে এটা চোৱা মই ক্লাছ ডেফিনেশ্যন মত এক্সাম্পল দিম চোৱা সো ক্লাছ ষ্টাৰ্ট হ'ব কিৰে ক্লাছ এটা আমাৰ ক্লাছ নেম লাগিব সাপোজ আমি ক্লাছ নেম কৰিছো xyz ঠিক আছে now starting block so normally what to do normally if your program calls a single class that time you can define a data member within the private section yes you can define it as a protected also no problem you can define it as a public also no problem okay but if you define a data member as a private that time the security level of those data members should be maximum okay so তুমি এটা সমান যদি প্ৰগ্ৰামৰ এটা ক্লাছ থাকে তেতিয়ালে আমি আমাৰ ডাটা মেম্বাৰ বিলাক প্ৰাইভেট হিচাপে ডিফাইন কৰাটো ভাল হ'ব তুমি প্ৰটেক্টেড হিচাপে কৰিব পাৰা তুমি পাব্লিক হিচাপে কৰিব পাৰা কিন্তু যদি ডাটা মেম্বাৰ বিলাক আমি প্ৰাইভেট হিচাপে ডিফাইন কৰো তেতিয়া সেই ডাটা মেম্বাৰছ বিলাকৰ যিটো সিকিউৰিটি থাকিব যিটো প্ৰটেকচন লেভেল থাকিব সেইটো বহুত বেছি হয় ঠিক আছে সো এইকাৰণে আমি প্ৰাইভেট হিচাপে ডিফাইন কৰাটো বেটাৰ হয় সো প্ৰাইভেট সাপোজ আমি ইয়াতে ডিফাইন কৰিলো এ বুলি এটা ডাটা মেম্বাৰ বি বুলি এটা ডাটা মেম্বাৰ সি বুলি এটা ডাটা মেম্বাৰ ঠিক আছে তাৰপিছত চোৱা পাব্লিকত আহি গ'ল এতিয়া আমাক এটা কি লাগিব পাব্লিকত কি ডিফাইন কৰিম প্ৰাইভেটত তোমাৰ ডাটা মেম্বাৰ হৈ গ'ল ঠিক আছে প্ৰাইভেটত তোমাৰ ডাটা মেম্বাৰ কি ডিফাইন কৰিছো এ বি সি ঠিক আছে এটা চোৱা এই ষ্টেটমেন্টটো যদি আমি ক্লাছৰ বাহিৰত লিখিলো হয় তেতিয়াহ'লে এ বি সি এই তিনিটাক আমি কি বুলি কম ভেৰিয়েবলছ বুলি কম ঠিক আছে ক্লাছৰ ভিতৰত এইটো ষ্টেটমেন্ট লিখাৰ লগে লগে এই ষ্টেটমেন্টটো কি বুলি কোৱা হ'ব বা এই তিনিটাক কি বুলি কোৱা হ'ব ডাটা মেম্বাৰ বুলি কোৱা হ'ব সেইকাৰণে কোৱা আছে ভেৰিয়েবলছ বিলাকক আমি ডাটা মেম্বাৰ বুলি কম যেতিয়া আমি ভেৰিয়েবলছ ক্লাছৰ ডেফিনেশ্যনৰ ভিতৰত ডিক্লেয়াৰ কৰিম এটা চোৱা এই ভেৰিয়েবলছ তিনিটা ক্লাছটোৰ ভিতৰত লিখা হৈছে ক্লাছৰ নাম কি xyz ঠিক আছে সো এটি নাম্বাৰ ডাটা মেম্বাৰ কি ডাটা মেম্বাৰ এ বি আৰু সি এটা পাব্লিকত কি হ'ব মেম্বাৰ ফাংচন কাৰণ ক্লাছ বুলি কোৱাৰ লগে লগে দুই ধৰণৰ মেম্বাৰ থাকে এটা কয় ডাটা মেম্বাৰ এটা কয় মেম্বাৰ ফাংচন ডাটা মেম্বাৰ হৈ গ'ল এটা মেম্বাৰ ফাংচন লাগিব এটা মেম্বাৰ ফাংচনৰ কাম কি মেম্বাৰ ফাংচনে কি কৰিব যে আমি যিবিলাক ডাটা মেম্বাৰ এটা ইউজ কৰিছো এই ডাটা মেম্বাৰ বিলাক ইউজ কৰি পেলাই আমি কি কি কাম কৰিম একচুৱেলি ঠিক আছে কি কাম কৰিম সেই কামবিলাক কৰাৰ কাৰণে আমাক কি লাগিব মেম্বাৰ ফাংচন লাগিব okay means why we need member function to operate on our data that means by using this member function what kind of operation actually to perform you can perform different kind of operations and to perform each and every operation we need some functions তুমি মেম্বাৰছ বিলাক ইউজ কৰি পেলাই যিকোনো ধৰণৰ বিভিন্ন ধৰণৰ কাম কৰিব পাৰা আৰু সেই কামবিলাক কৰিব লাগিলে আমাক কি লাগিব কিছুমান ফাংচনছ লাগিব এটা কথা হ'ল ফাংচনটো কেনেকৈ ক্ৰিয়েট কৰিবা ফাংচন এটা ক্ৰিয়েট কৰিব লাগিলে আমাৰ এটা ফৰ্মুলা আছে যেটো কোৱা হ'ব আমাৰ এটা লাগিব ৰিটাৰ্ণ টাইপ লাগিব তাৰপিছত এটা আমাৰ ফাংচন নেম লাগিব
সেইটো বস্তু return type function name return type means see আমাৰ normal or default return type of a function is void আমি যে void দিন পাইছিলো হয় নহয় এটা সো আমি ফাংশন দুই ধৰণৰ পাইছিলো কিছুমান আমি ইউজাৰ ডিফাইন বুলি কৈছিলো কিছুমান লাইব্ৰেৰী বুলি কৈছিলো লাইব্ৰেৰী means already created for example cout scene get CLRs are all these are library functions user defined means what the functions which are created by the programmer okay at the time of writing the programming code user defined বুলি কোৱাৰ লগে লগে যিবিলাক ফাংচন প্ৰগ্ৰেমাৰে ডিফাইন কৰে বা ক্ৰিয়েট কৰে প্ৰগ্ৰামিং এটা বনোৱাৰ টাইমত যদি প্ৰগ্ৰেমাৰে যদি ফাংচন এটা ক্ৰিয়েট কৰি লয় বা তুমি এটা প্ৰগ্ৰাম কৰি থকাৰ টাইমত তুমি যদি এটা ফাংচন নিজাকে ক্ৰিয়েট কৰা সেইবিলাকক কি বুলি কোৱা হ'ব ইউজাৰ ডিফাইন ফাংচন বুলি কোৱা হ'ব এই ইউজাৰ ডিফাইন ফাংচন ক্ৰিয়েট কৰিবলৈ গ'লে আমাৰ এটা ফৰ্মুলা আছে মিন্স এটা ফৰ্ম আছে ফৰ্মটো হ'ল কি ৰিটাৰ্ন টাইপ আৰু ফাংচন নেম এটা ৰিটাৰ্ন টাইপ বুলি কোৱাৰ লগে আমাৰ নৰ্মেলি ফাংচন বিলাকৰ ৰিটাৰ্ন টাইপ কি হয় তাৰপিছত ফাংচন নেম আহিব এটা ফাংচন নেমত তুমি যিকোনো নেম দিব পাৰা any name you can define as a function name maybe single alphabet maybe collection of alphabet any kind of name you can define as a function name ঠিক আছে সো এই ফর্মুলা মতে যদি আমি লিখিব যাও যে ফাংশন সাপোজ আমি এটা ফাংশন ডিফাইন কৰো void সাপোজ আমি এটা ফাংশন ললো the name of the function is what reach suppose we define one more function suppose now see this one function that is read, that is another function that is calculate. So your class name is what? XYZ is the class name, and this class is starter. It will end here. Okay. Within this bracket, we define three data members, namely A, B, and C. All these are private, and we define two member functions. One is read, one is calculate. Both are public. Okay. Now see here. After defining your data member within the class definition, now what to do? Now by using this member or by using these functions, we have to use or to access our data member outside the class definition. এটা আমি ক্লাসৰ ভিতৰত কি কৰিলো যে ক্লাসৰ ভিতৰত আমাক কি কি লাগিব ডাটা মেম্বাৰ লাগিব মেম্বাৰ ফাংচন লাগিব আৰু ডাটা মেম্বাৰ আৰু মেম্বাৰ ফাংচন ডিফাইন কৰোঁতে আমাৰ আৰু এটা অবজেক্ট আছিল ন এইটো কি হয় এক্সেস স্পেচিফায়াৰ যিটো মোৰ প্ৰাইভেট ঠিক আছে যদি তোমাৰ প্ৰগ্ৰামত এটা ক্লাস থাকে মই আকৌ ৰিপিট কৰিছো যে যদি প্ৰগ্ৰামৰ এটা ক্লাস থাকে আমি নৰমালি ডাটা মেম্বাৰবিলাক প্ৰাইভেট হিচাপে ডিফাইন কৰিব পাৰোঁ তুমি প্ৰটেক্টেড কৰিব পাৰা পাব্লিক কৰিব পাৰা প্ৰবলেম একো নাই কিন্তু প্ৰাইভেট কিয় কৰিছো কাৰণ প্ৰাইভেটৰ সিকিউৰিটি লেভেলটো বা প্ৰটেকচন লেভেলটো প্ৰটেক্টেড আৰু পাব্লিকতকৈ বেছি হয় ঠিক আছে যদি আমি প্ৰাইভেট লিখো বা প্ৰটেক্টেড লিখো এটো কিন্তু হয় পাব্লিক থাকিব মেম্বাৰ ফাংচনবিলাক আমি পাব্লিক হিচাপে নৰমালি ডিফাইন কৰো yes you can define a member function as protected also you can define a member function as what private also but that time you have to follow some other rules also okay so firstly what to do firstly we have to use only two access specifier one is private one is public private means data members are normally defined as a private and member functions are defined as a public why because public member function can access private means public can access private more already agate koisu na je public e ki koribo private access koribo ঠিক আছে so public e private access koribo karone ami member function bila kori lisu public or data member bila private koisu karon member function e data member use koribo ei kane member function public hoise ঠিক আছে এটা সোয়া তোমালোকৰ ক্লাস নেমটো হৈছে এটো xyz ক্লাস স্টার্ট হৈছে এতে এনসিএট মানে নহয় তোমালোকৰ কোৱেশ্চনত মই যদি এখন এটা কোৱেশ্চন দিছিলো যে হোৱাট ইজ মিন বাই ডাটা এনক্যাপসুলেশন এনক্যাপসুলেশন মিন্স the binding of data member and member function within a single unit your unit starter your class starter will end here so this one unit name of the unit is of xyz so within this group we define our data member and member function also and this particular unit is known as encapsulation বুঝিলা না এতিয়া যে এনক্যাপসুলেশন মানে কি হয় আমি আমাৰ ডাটা মেম্বাৰ বা মেম্বাৰ ফাংচন বিলাক এটা গ্ৰুপৰ ভিতৰত আমি কি কৰিছো এটা গ্ৰুপৰ ভিতৰত ৰাখিছো হয় না বা আমি বনাই থৈছো এই গ্ৰুপটোক আমি কি বুলি কম এনক্যাপসুলেশন বুলি কম আৰু এটা কোৱেশ্চন দিছিলো হোৱাট ইজ মিন ডাটা হাইডিং means what data is there but we can access directly okay data is there but we can access directly and one more question I given how does a data hiding is implemented in your C++ when we define any member as a private means data things should be enforced যেতিয়া আমি ডাটা মেম্বাৰ এটা বা যেতিয়া আমি মেম্বাৰ এটা প্ৰাইভেট হিচাপে ডিফাইন কৰিম তেতিয়া সেই মেম্বাৰছ বিলাক আমাৰ ডাইৰেক্টলি এক্সেসিবল কৰিব নোৱাৰি প্ৰাইভেট মেম্বাৰ বিলাক এক্সেস কৰিব লাগিলে কাক লাগিব পাব্লিকক লাগিব পাব্লিকে প্ৰাইভেটক এক্সেস কৰে হয় নহয় সো যেতিয়া আমি মেম্বাৰ এটা প্ৰাইভেট হিচাপে এক্সেস কৰিম বা প্ৰাইভেট হিচাপে ডিফাইন কৰিম তেতিয়া আমি ক'ব পাৰো যে সেই প্ৰাইভেট হিচাপে ডিফাইন কৰাৰ লগে লগে হেতুক আমি ডাটা হাইডিং বুলি কম ঠিক আছে if you define any members as a private means you can say there is data hiding why because data is there but we can access this data directly data আছে কিন্তু আমি তাক ডাইৰেক্টলি ব্যৱহাৰ কৰিব নোৱাৰো
হয় নহয় প্ৰাইভেটত যেতিয়া আমি ডাটা এটা ডিফাইন কৰিম তেতিয়া আমি তাক কি বুলি কম ডাটা হাইডিং বুলি কম কিয় কাৰণ ডাটা হাইডিং মানে কি হয় ডাটাবিলাক তাত থাকিব কিন্তু তাক আমি ডাইৰেক্টলি ব্যৱহাৰ কৰিব নোৱাৰো তাৰমানে প্ৰাইভেটত যিকোনো ডাটা ডিফাইন কৰাৰ পিছত সেই ডাটাবিলাক আমি ডাইৰেক্টলি ব্যৱহাৰ কৰিব নোৱাৰো সেইবিলাক ব্যৱহাৰ কৰিব লাগিলে আমি মেম্বাৰ ফাংচনবিলাক পাব্লিকলি ডিফাইন কৰিম কাৰণ পাব্লিকহে প্ৰাইভেটত ইউজ কৰিব পাৰে ডাইৰেক্টলি নোৱাৰো হয় না so here data heading means second more thing about data heading means what data is there but you can't access directly and how does data heading is implemented okay when you define any member as a private that time data heading is implemented in programming language বুঝিলা না এতিয়া so এইটো হৈছে আমাৰ ক্লাছৰ ডেফিনিশ্যন তোমালোকে হয়তো বুজি পাইছা হয় নহয় আৰু এটা কোৱেশ্চন আহিছিলে ডিফাৰেন্স বিটুইন মেম্বাৰ ফাংচন এণ্ড অৰ্ডিনাৰী ফাংচন অৰ্ডিনাৰী মিন্স যিলা নৰ্মেলি ফাংচন ইউজ কৰো সেইবিলাক আমি অৰ্ডিনাৰী বুলি কম আৰু যিলা ক্লাছৰ ভিতৰত ইউজ কৰিম সেইবিলাক মেম্বাৰ ফাংচন বুলি কম হয়নে আৰু ডিফাৰেন্স মই লিখিছিলো যে মেম্বাৰ ফাংচন বিলাক হয় কি হয় ক্লাছৰ মেম্বাৰ হয় নহয় মেম্বাৰ ফাংচন বিলাক কিন্তু ক্লাছৰ মেম্বাৰ বিকজ ক্লাছ মানে কি হয় দুই ধৰণৰ মেম্বাৰ থাকে ডাটা মেম্বাৰ মেম্বাৰ ফাংচন আজিকালি মেম্বাৰ ফাংচন বিলাক ক্লাছৰ মেম্বাৰ কিন্তু অৰ্ডিনাৰী ফাংচন বিলাক ক্লাছৰ মেম্বাৰ নহয় আৰু এটা লিখিছিলো ডাটা মেম্বাৰ বিলাক সৰি মেম্বাৰ ফাংচন বিলাক যিবিলাক আমাৰ মেম্বাৰ ফাংচন থাকিব সেইবিলাক কিন্তু অকল সেই ক্লাছৰ অবজেক্টহে এক্সেছ কৰিব পাৰিব কাৰণ ক্লাছ বুলি কোৱাৰ লগে লগে ক্লাছ বুলি কোৱাৰ লগে অবজেক্ট লাগিব ন অবজেক্টৰ টাৰ্মটো মই বুজাই আছো পিছত হয় নহয় ক্লাছ মিন্স অবজেক্ট বিকজ অবজেক্টছ আৰ ৰিলেটেড ফ্ৰম এ ক্লাছ হয় নহয় কাৰণ আমি অবজেক্ট অৰিয়েণ্টেড প্ৰগ্ৰামিং শিকি আছো ন এতিয়া অবজেক্ট অৰিয়েণ্টেড প্ৰগ্ৰামিং শিকি আছো যিহেতু গতিকে অবজেক্ট এটা বনোৱাৰ আগতে আমি ফাৰ্ষ্ট ক্লাছ বনাব লাগিব যদি ক্লাছে নাথাকে আমি অবজেক্টটো ক'ৰ পৰা বনাম আল্টিমেটলি অবজেক্ট অৰিয়েণ্টেড শিকিব লাগিলে ফাৰ্ষ্ট আমি ক্লাছৰ কনচেপ্টটো লাগিব সেইকাৰণে আমি ফাৰ্ষ্ট ক্লাছ বনাইছো আৰু ক্লাছৰ পৰা আমি অবজেক্ট বনাম ঠিক আছে এতিয়া এই ডাটা মেম্বাৰ ফাংচন বিলাক কোন এক্সেস কৰিব এই অবজেক্ট এক্সেস কৰিব okay that means object always can access member function and member function always can access data member function কি এক্সেস কৰিব পাৰে data member আৰু এই member function কোন এক্সেস কৰিব object এই member function বিলাক কিন্তু বেলেগে এক্সেস কৰিব নোৱাৰে অকল object এক্সেস কৰিব ঠিক আছে কিন্তু যেটা আমাৰ নরমাল ফাংশন থাকে সেইবিলাক ফাংশন যিকোনো আমাৰ স্টেটমেন্ট বা এক্সপ্রেশন যিকোনো স্টেটমেন্ট বা এক্সপ্রেশন কি কৰিব পাৰে এক্সেস কৰিব পাৰে যেটা ফাংশন থাকে নরমাল সেই ফাংশন বিলাক যিকোনো স্টেটমেন্ট বা যিকোনো এক্সপ্রেশন এটা এক্সেস কৰিব পাৰে কিন্তু মেম্বাৰ ফাংশন বিলাক যিকোনো স্টেটমেন্ট বা এক্সপ্রেশন এক্সেস কৰিব নোৱাৰে মনে কৰিব পাৰিব অকল অবজেক্ট এটা ডিফারেন্স মই লিখি দিছো এবাৰ পঢ়ি চাবা যদি কিবা ডাউটস থাকে ক'বা আৰু ঠিক আছে সো এইখিনি হৈ গ'ল এইখিনি বুজি পাইছা ক্লাছৰ ডেফিনিশ্যন মই অলমোস্ট কৈ দিলো আৰু কি দিছিলো সো ক্লাছৰ ডেফিনিশ্যন দিছো মই দুটাটা ডেফিনিশ্যন দিছো অৰ্ডাৰ কৰি পেলাই সো তোমালোকৰ যিটো ভাল হয় পঢ়ি তোমালোকে যিটো ভাল পোৱা বা যিটো তোমালোকে লিখিব পাৰিম বুলি ভাবা সেইটো পঢ়িবা দুটা পঢ়িব লগা নাই ঠিক আছে এটা চালে হ'ল যিটো তোমালোকে ইজি পোৱা এক্সেস স্পেচ বাৰ হৈ গ'ল এনকেপচুলেশ্যন হৈ গ'ল ডাটা হাইডিং হৈ গ'ল